আমাৰ অসমৰ যিখিনি সাধাৰণ গামোচা নাইবা ফুলাম গামোচা, বিভিন্ন ধৰণৰ ফুলাম গামোচা, দৰা বন্ধা গামোচা, ধৰা গামোচা, গোসাঁই গামোচা, অনাগতা গামোচা ইত্যাদি ৮ ধৰণৰ গামোচা আমি এতিয়া আমাৰ অসমৰ বাহিৰে বেলেগ প্ৰদেশত উৎপাদন কৰিব নোৱাৰে আৰু এইটো হস্ততাঁতত উৎপাদন হ'ব লাগিব। সেয়েহে এই সময়ত আমাৰ দেখা গৈছে অসমৰ বাহিৰৰ বিভিন্ন ৰাজ্যৰ পৰা আমাৰ অসমখনলৈ আমাৰ যিহেতু অসমৰ সংস্কৃতিৰ বাহক অসমীয়া ফুলাম গামোচাখন সকলোৰে আদৰৰ, এই গামোচাখন এই প্ৰয়োজনীয় গইনা লৈ বাকী ভাৰতবৰ্ষৰ বিভিন্ন প্ৰদেশবোৰ যেনেকৈ গুজৰাট হওক, মহাৰাষ্ট্ৰ হওক, তেখেতসকলে মিলত প্ৰডাকশ্যন কৰি গামোচাখন অসমলৈ পঠিয়াই দিয়ে আৰু যাৰ ফলত আমাৰ অসমৰ আপুৰুগীয়া সাংস্কৃতিক সম্পদ গামোচাখন অকণমান বিপদত পৰা যেন হৈছে। আৰু সেয়েহে ভাৰত চৰকাৰৰ তৰফৰ পৰা 1985 চনতে এখন গামোচা ৰিজাৰ্ভ প্ৰডাকশ্যন আৰ্টিকলছ অফ গামোচা হেণ্ডলুম প্ৰডাকশ্যন বুলি এখন আইন আছিলে। সেই আইনৰ অধীনত আমাৰ এই আপুৰুগীয়া গামোচাখন আচলতে অসমৰ বাহিৰে মিলত প্ৰডাকশ্যন কৰিব নোৱাৰে।